যোৰহাটত উন্নয়নৰ প্ৰকৃত স্বৰূপ চহৰৰ পৰা 2 কিলোমিটাৰ দূৰৰ মালোৱালী পথ নিৰ্মাণ 3 বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে গড় কাপ্তানি বিভাগে। বৰষুণ দিলে বোকাপানী আৰু আন দিনত ধূলিয়ৰি হৈ পৰে মালোৱালী পথ। বৰ্তমানৰ তিয়ক সমষ্টি পূৰ্বৰ দেৰগাঁও বিধানসভা সমষ্টিৰ এই পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 20 দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনক। এই পথটো পকীকৰণৰ কাৰণে আমি বাৰম্বাৰ জিলা প্ৰশাসন তথা বিধায়কগৰাকীক আমি আবেদন নিবেদন কৰা স্বত্বেও আজি 2024 বিধানসভা ইলেকশ্যন হ'বই হ'ল, আজিলৈকে এই ৰাস্তা পকীকৰণৰ ক্ষেত্ৰত বিধায়ক তথা জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰিলে। অসম জাতীয় মালোৱালী পথ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট মালোৱালী আঞ্চলিক সমিতিয়ে বাৰম্বাৰ আবেদন নিবেদন কৰিছোঁ। আমি মানৱ শৃংখল নিচিনা কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰ পাছতো যিজন ঠিকাদাৰে কাম কৰিছে তেওঁ কামৰ নমুনা আপোনালোকে চাব পাৰে। এতিয়া বিধানসভা ইলেকশ্যন সমাগত হ'ল, এতিয়াও এজাক বৰষুণতে এআঁঠু পানী হৈছে। পানী শুকাই যোৱাৰ পাছত আকৌ বহুত ধূলি হয়, ওচৰৰ অঞ্চলৰ ৰাইজ ধূলিসাত অৱস্থা হয়। যদি এখন ট্ৰাক আগত যায়, বেকত কিছু মানুহ যায়, সেই মানুহখিনি অৱস্থা নাইকিয়া হৈ যায়। বহুত মানুহৰ বেমাৰ আজাৰ হোৱা আমি দেখা পাইছোঁ। সেয়েহে বিধানসভা ইলেকশ্যনৰ আগত আমি অসম জাতীয়তাবাদী যোৰহাট মালোৱালী আঞ্চলিক সমিতিয়ে 30 দিন সময়সীমা দিছোঁ। এই পথটো পকীকৰণৰ ক্ষেত্ৰত যদি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰে জিলা প্ৰশাসন তথা আমাৰ বিধায়ক তথা আমাৰ যিজন ঠিকাদাৰে কাম কৰিছে, 30 দিন সময়সীমা দিছোঁ। 30 দিনৰ ভিতৰত যদি এই পথটো পকীকৰণ সম্পূৰ্ণ কৰি নুঠে, আমি অসম জাতীয়তাবাদী যোৰহাট মালোৱালী আঞ্চলিক সমিতি অঞ্চলৰ ৰাইজ গোট হৈ পেলাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।